আমাৰ ডিব্ৰুগড় যিখন থানা চাৰিআলিৰ যিখন ফ্লাইঅভাৰ সেইখন আৰু কনভয় ৰোডৰ যিখন ফ্লাইঅভাৰ দুখন ফ্লাইঅভাৰ অতি সোনকালে মানে এই বহাগ মাহৰ ভিতৰতে আমাৰ এইটো শুভ উদ্বোধন হ'ব আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিব আৰু তেখেত অহাৰ পাছত আমি এই দিনটো একেবাৰে ঠিক কৰা নাই অতি সোনকালে আমাৰ দিনটো ল'ম এই বহাগৰ 15 দিনৰ ভিতৰতে আমি এইখিনি কৰিম যিদিনাই মুখ্যমন্ত্ৰী আহিব কেনেকৈ কৰিব দুইখন ব্ৰিজেই আমাৰ এতিয়া সুন্দৰকৈ হ'ব আৰু এই দুখন ব্ৰিজ হৈ যোৱাৰ লগে লগে আমাৰ যথেষ্টখিনি আমাৰ ডিব্ৰুগড়ৰ কাৰণে সুবিধা হ'ব আৰু ৰেলৱেখন যিখন ব্ৰিজ আছে সেই ব্ৰিজখনক আমি বাগ্নিবৰ ককা নীলমণি ফুকনৰ নামত নামাকৰণ কৰাৰ এটা ব্যৱস্থা হাতত লৈছোঁ সেইটো অসম সাহিত্য সভা আৰু সাংবাদিক সন্থাৰ ফালৰ পৰা এটা আমাক অনুৰোধ জনাইছে সেইটো আমি এটা বিহিত ব্যৱস্থাৰ কথা চিন্তা কৰিছোঁ আৰু যিখন কনভয় ৰোডৰ ব্ৰিজ সেই ব্ৰিজখন আমাৰ ডক্টৰ লীলা গগৈ ছাৰৰ নামত এইটো আমি চিন্তা চৰ্চা কৰিছোঁ তেনেকৈও দিছে আমি সেই ধৰণে আমি আগবাঢ়িছোঁ আৰু অতি সোনকালে সেই দুইখন ব্ৰিজেই এই দুজন প্ৰৌঢ়া ব্যক্তিৰ নামত নামাকৰণ হোৱাৰ এটা আশা আছে আৰু মই ভাবোঁ যে এই দুখন ব্ৰিজ হ'লে আপুনি দেখিছে যে আমলাপতিত এখন ব্ৰিজ হ'বলৈ গৈ আছে এইটো অলৰেডি কাম এলট হৈ গৈছে অতি সোনকালে এই কাম মানে আৰম্ভ হ'ব যুদ্ধকালীনভাৱে কাম আৰম্ভ হ'ব এইখিনি হৈ গ'লে লাহোৱালত এখন হ'ব এইটোৱে হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ডিব্ৰুগড়ৰ প্ৰতি থকা স্নেহ বহিঃপ্ৰকাশ হৈছে আৰু টিভি চেণ্টাৰৰ ওচৰত যিখন আছে সেইখনো অলৰেডি লোড টেষ্টিং হৈ গৈছে সেইখনৰ কাম আৰম্ভ হৈ গৈছে অলৰেডি লোড টেষ্টিং হৈ আছে আৰু তাৰপিছতে কাম সোনকালে আৰম্ভ হ'ব পাইলিঙৰ কাম হৈ গৈছে আৰু এইখিনিয়ে মই ভাবোঁ যে এইখিনিয়ে ডিব্ৰুগড়ৰ কাৰণে যথেষ্ট হ'ব আৰু বাকী যিখিনি এক্সপানশ্যনৰ আমাৰ যিবিলাক কাম আছে ডিব্ৰুগড় টুৱাৰ চিটি সেই কামখিনিও আমি অতি সোনকালে সম্পূৰ্ণ কৰিব পাৰিলে আমাৰ ডিব্ৰুগড়খনৰ দ্বিতীয় ৰাজধানী হিচাপে যিখিনি ব্যৱস্থা আছে সেই ব্যৱস্থাটোৱে যথেষ্টখিনি অগ্ৰগতি লাভ কৰিব হয় নিশ্চয়কৈ আচলতে ডিব্ৰুগড়বাসীৰ কাৰণে গৌৰৱ ডিব্ৰুগড়ত শীঘ্ৰেই দুখন আমাৰ নতুনকৈ উৰণীয়া সেতু শুভাৰম্ভ কৰিব মুকলি কৰিব আৰু কেইবাখনো আৰু নিৰ্মাণ হ'বলগীয়া হৈ আছে আৰু আমি ডিব্ৰুগড়বাসী হিচাপে বিশেষকৈ মই ডিব্ৰুগড় সাহিত্য সভাৰ সৈতে জড়িত হৈ আছোঁ সম্পাদকৰ দায়িত্বত আছোঁ আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰো দায়িত্বত আছোঁ গতিকে আমি ডিব্ৰুগড় সাহিত্য সভাৰ আমাৰ প্ৰস্তাৱ আছিল যে ডিব্ৰুগড়ৰ দুগৰাকী স্বনামধন্য ব্যক্তিৰ নামত এই দুখন উৰণীয়া সেতু আমি প্ৰদান কৰি নৱপ্ৰজন্মৰ লগতে আমাৰ ডিব্ৰুগড়বাসীৰ যি স্বাভিমান আছিল ডিব্ৰুগড়বাসীৰ কাৰণে গৌৰৱেই নহয় সমগ্ৰ অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে গৌৰৱৰ স্থল আচলতে ডক্টৰ লীলা গগৈ ডাঙৰীয়াৰ নামত আমি যিখন কনভয় ৰোডৰ যিখন উৰণীয়া সেতু আছিল সেই উৰণীয়া সেতুখন আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ ডিব্ৰুগড় জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া ডিব্ৰুগড় সচিবালয়ত তেওঁ উপস্থিত আছিল তেতিয়া আমাৰ এটা প্ৰতিনিধি দল তেওঁৰ সৈতে আমি উপস্থিত হৈ আমি বাৰ্তালাপ কৰিছিলোঁ তেওঁক আমি অৱগত কৰিছিলোঁ বিষয়টো আৰু তেখেতে খুব সন্তুষ্টি প্ৰকাশ কৰিছে যে লীলা গগৈৰ দৰে এজন ব্যক্তি ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত তেখেতে যিখিনি অনবদ্য অৱদান আগবঢ়াই গৈছে সেইগৰাকী ব্যক্তিৰ নামত যদি উৰণ সেতুখন হয় ভৱিষ্যত প্ৰজন্মই আচলতে লীলা গগৈনো কোন আছিলে সেই বস্তুটো জানিব পাৰিব আৰু আমি এতিয়া য'ত বৰ্তমান উপস্থিত আছোঁ এইটো হ'ল থানা চাৰিআলি মানকটা পথৰ এইখন উৰণীয়া সেতু ইতিমধ্যেই কেইদিনমানৰ পাছতেই বিহুৰ সময়তে এখন মুকলি কৰিব জনসাধাৰণৰ ডিব্ৰুগড়বাসীৰ কাৰণে আৰু এই ব্ৰিজখন আমি বাগ্মিবৰ নীলমণি ফুকনৰ ককা নীলমণি ফুকন ডাঙৰীয়াৰ নামত আমি ডিব্ৰুগড় সাহিত্য সভাৰ তৰফৰ পৰা আমি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ তৰফৰ পৰাও আমি পৃথকে স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আমাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াৰ ওচৰত ডিব্ৰুগড় জিলা আয়ুক্ত আৰু ডিব্ৰুগড় যিগৰাকী মেয়ৰ আছে মেয়ৰ জৰিয়তেও আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ গতিকে বাগ্মিবৰ নীলমণি ফুকন আছিলে আমি আচলতে প্ৰেছ ক্লাব যিহেতু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব হ'ল উজনি অসমৰ এটা অন্যতম সাংবাদিক সংগঠন নীলমণি ফুকন ডাঙৰীয়া এগৰাকী সম্পাদক আছিল দৈনিক বাতৰি কাকতৰ সম্পাদক আছিল এগৰাকী সাংবাদিক আছিল লগতে তেওঁ ডিব্ৰুগড়ত যেতিয়া অসম সাহিত্য সভাৰ অধিৱেশন হৈছিল তেতিয়া তেওঁ সভাপতিৰ দায়িত্ব বহন কৰিছিল
হৈছিল, লগতে শিৱসাগৰত যেতিয়া অধিৱেশন হৈছিল তেতিয়া অসম সাহিত্য সভাৰ সভাপতি আছিল, দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতিৰ লগতে সংবাদপত্ৰৰ লগতে বিভিন্ন ক্ষেত্ৰত তেখেতৰ অনবদ্য অৱদান আগবঢ়াই গৈছে। গতিকে ডিব্ৰুগড়ৰ কাৰণে এই দুয়োগৰাকী পুৰোধা ব্যক্তি সদায় চিৰস্মৰণীয় কৰি ৰখাৰ স্বাৰ্থত আমি অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষলৈ আমি এই মেমৰিয়াম আমি দিছিলোঁ। গতিকে আৰু প্ৰশান্ত ফুকন ডাঙৰীয়াই খুব সন্তোষ প্ৰকাশ কৰিছে। গতিকে বাগ্মী বৰ নীলমণি ফুকনৰ দৰে এজন ব্যক্তিৰ নামত যদি এই উৰণীয়া সেতুখন হয়, ভৱিষ্যত প্ৰজন্মই তেখেতৰ যি আচলতে দক্ষতা আছিল অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত যিখিনি দক্ষতা যিখিনি পাৰদৰ্শিতা, এই পাৰদৰ্শিতাখিনি আচলতে নৱপ্ৰজন্মই অধ্যয়ন কৰিবৰ কাৰণে বা নৱপ্ৰজন্মই জানিবৰ কাৰণে সুবিধা লাভ কৰিব। আৰু তেখেতলোকৰ যিটো স্বীকৃতি আমি ডিব্ৰুগড়বাসী হিচাপে দিব লাগে, এইটো আচলতে অসম চৰকাৰে যদি দিয়ে, এইটো আমি আচলতে ধন্য হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।